নমস্কাৰ ই নিউজ এনিৰ প্ৰতিগৰাকী দৰ্শকক মই অংকিতাই এই মুহূৰ্তত স্বাগতম জনাইছো। এটা অবিশ্বাস্য এটা অকল্পনীয় ঘটনা সংঘটিত হৈছে শিৱসাগৰত। আপুনি শুনিলে আপুনিও আচৰিত হৈ পৰিব। এগৰাকী ৰোগীৰ মৃত্যু হৈছে, কিন্তু সেই মৃত্যু হোৱা ৰোগীজনক পৰৱৰ্তী সময়ত 15 পৰা 16 ঘণ্টা ধৰি আইচিইউত চিকিৎসা কৰিছে চিকিৎসকে। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ এখন চিকিৎসালয়ত আৰু চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে এতিয়া পৰিয়াল তথা স্থানীয় লোকসকলে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিশাৰ ভাগত। আমি পুনৰবাৰ জনাইছো আপোনালোকক, শিৱসাগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰৰ এখন চিকিৎসালয়ত এগৰাকী মৃত্যু হোৱা ৰোগীক পুনৰ চিকিৎসা কৰি থকা হৈছে। এঘণ্টা দুঘণ্টা নহয়, 15 পৰা 16 ঘণ্টা ধৰি সেই ব্যক্তিগৰাকীক চিকিৎসা কৰা হৈছে একমাত্ৰ টকাৰ বাবে। চুকাফা ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। আৰু মৃত্যু হোৱাৰ পিছতো 15 ঘণ্টা আইচিইউত ভৰাই চিকিৎসা কৰাৰ অভিযোগ পৰিয়ালৰ লোকে উত্থাপিত কৰিছে। শিৱসাগৰৰ জেঙনিকটীয়াৰ মুক্তাৰ আলী নামৰ এগৰাকী ৰোগী, যিগৰাকী ৰোগীৰ মৃত্যুক লৈ এই উত্তেজনাৰ সৃষ্টি হৈছে। উচ্চ ৰক্তচাপত তেওঁ ভুগি আছিল আৰু তেওঁক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল শিৱসাগৰৰ চুকাফা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত। আৰু তাতেই তেওঁৰ মৃত্যু হয় নিশা 12 বজাত। আৰু শনিবাৰে বিয়লি তেওঁক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত আৰু নিশা প্ৰায় 12 বজাত ৰোগীজনৰ মৃত্যু হৈছে। কিন্তু মৃত্যু হোৱাৰ পাছতো তেওঁক আইচিইউত ভৰাই চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে। কৰ্তব্যৰত চিকিৎসক আৰু হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ পৰিয়ালৰ লোকে উত্থাপিত কৰিছে। আইচিইউ কক্ষত ৰোগীৰ চিকিৎসা প্ৰদানৰ নামত চৰম প্ৰতাৰণা কৰিছে চিকিৎসকে, এই অভিযোগ উত্থাপিত হৈছে। মৃত্যু হোৱা ৰোগীজনৰ চিকিৎসাৰ নামত হাজাৰ হাজাৰ টকাৰ ঔষধ ক্ৰয় কৰাৰো অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকসকলে। আৰু মৃত্যু হোৱাৰ পাছতো সেই ৰোগীজনক ডিছচাৰ্জ নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে। বহু অভিযোগ আছে সেই চিকিৎসালয়খনৰ বিৰুদ্ধে। ONGCৰ অৰ্থ সাহায্যৰে নিৰ্মিত সেই চিকিৎসালয়খনত দিন ডকাইতি চলিছে বুলি অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে। এগৰাকী ব্যক্তিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল, তেওঁৰ মৃত্যু হৈছে নিশাৰ ভাগত, কিন্তু তাৰ পৰৱৰ্তী সময়ত পুনৰ সেই মৃত্যু হোৱা ব্যক্তিগৰাকীক আইচিইউত ভৰাই চিকিৎসা কৰিছে একমাত্ৰ টকাৰ বাবে। মন্তব্য আছে, অভিযোগ আছে বহু এই চিকিৎসালয়খনৰ বিৰুদ্ধে। সেই মন্তব্য এই মুহূৰ্তত শুনাইছো। ডক্টৰ যেতিয়া আহিলে 4টা বজাত, তেতিয়া আমি সোমাই গলো। ডক্টৰ এতিয়া কৈছে 1%ও নাই। তেতিয়া আমি গলো, আপুনি আমাক ডিছচাৰ্জ দিয়ক। তেতিয়া কৈছে আপোনালোক প্ৰিপেৰেশ্যন হওক। আমি যেতিয়া প্ৰিপেৰেশ্যন আহিলো, তেতিয়া আমাক ডক্টৰে ক'লে আমি ডিছচাৰ্জ দিব নোৱাৰো, আৰু ভাৰতবৰ্ষত এনেকুৱা আইন হোৱা নাই বোলে। হোৱাট ইজ দিছ? মানে কিহৰ কাৰণে ডিছচাৰ্জ দিব নোৱাৰে? মানে 1% নাই বুলি কোৱাৰ পিছত যেতিয়া তেওঁ 1% নাই বুলি ক'লে, তেতিয়া আমি তেওঁক ক'লো আমাক ডিছচাৰ্জ দিয়ক। ঠিক আছে, আপোনালোকে আলোচনা কৰি আহক। তেতিয়া আমি আলোচনা কৰি আহিলো। আলোচনা কৰি যেতিয়া তাত সোমালোগে যে আমাক ডিছচাৰ্জ লাগে, তেতিয়া তেওঁ ক'লে আমি ডিছচাৰ্জ দিব নোৱাৰো, ভাৰতবৰ্ষত এনেকুৱা কোনো বোলে আইন নাইকিয়া, আমি ডিছচাৰ্জ দিব নোৱাৰো। অলৰেডি মানে পেচেণ্টৰ ব্ৰেইনটো বোলে ডেড হৈ গৈছে আৰু তেওঁ হাৰ্টখন মাৰি আছে, তেনেকৈ কৈছে। তেতিয়া আমি কেনেকৈ ডিছচাৰ্জ দিম? ডেথ চাৰ্টিফিকেট দিব নোৱাৰো। ডেথ চাৰ্টিফিকেট দিব নোৱাৰো। আৰু ডেথ চাৰ্টিফিকেট যদি দিব নোৱাৰে আৰু ডেথ চাৰ্টিফিকেট নোলোৱাকৈ আমি কেনেকৈ ডিছচাৰ্জ ল'ম? দিব পাৰো। যদি এইখন যদি নাপাওঁ এনেকে, তেতিয়া ছোৱালীজনী অলপ মানে মানুহজন ডিপেক কৰি আছে, তেতিয়া মানে কমপ্লিটলি ডেথ চাৰ্টিফিকেট বাহিৰতনো কেলৈ উলিয়াই থব লাগে? ঠিক আছে, আমাক তেওঁ সেইখিনি কথা বুজাই দিব পাৰিলে। ঠিক আছে, আপুনি যোনখিনি কথা এতিয়া বুজাই দিছে, কোনো নক'ব। এতিয়া আমাক ক'লে আপোনালোকে আমাক 2 ঘণ্টা টাইম দিয়ক, তেতিয়া আমি খুলি মেলি দিম। 2 ঘণ্টাৰ ভিতৰত তেতিয়া তেওঁ ডেড হ'ব, আপোনালোকে তেতিয়া ডেড বডি লৈ যাব। ইমানখিনিলৈকে হোৱাৰ পিছতো ডক্টৰজনে কিয়, আমিতো ধুনীয়াকৈ কথা পাতিছো না, কি আমি অভদ্ৰামি? আমাক সেই ডক্টৰজন লাগে এতিয়া। আমাকতো গোটেই কথাখিনিয়ে নক'লে তেওঁ। ঠিক আছে, আপুনি এজন পেচেণ্ট, আপোনাক দেখিছো, আপোনাৰ আগতে আমি কথা পাতিছো, আপুনি আমাক ফ'ল' কৰিছে, আমি আপোনাক ফ'ল' কৰিছো। আপুনি আহি পেলাই এইখিনি কৰি দিলে, এইখিনি তেওঁৱে কৰিব লাগিছিল। তেওঁ কিয় কৰিছে নক'লে? আমাক ইমানখিনি মানুহক যে ইয়াত যে হাই হুলস্থুল যে কৰালে, কিয় কৰালে? তেওঁ নিজৰ কাৰণেতো হ'ল ন এইখিনি। এখন হস্পিটেল বেয়া কৰিবলৈ কোনো নাহে, হস্পিটেল বেয়া কৰে সদায় হস্পিটেল কৰ্তৃপক্ষই।
ইয়াত কোনো অহা নাই কাৰোবাক মাৰিম বুলি, ইয়াত আদাৰ আৰু পেচেণ্ট আছে ন। এনে ক্ষেত্ৰত ডক্তৰৰ কিছুমান কৰণীয় কাম থাকে, সেইখিনি সিহঁতে ভালকে পৰিচালনা কৰিব লাগে, বুজিলে? ঠিক আছে। আৰু ডক্টৰ মানে কিবা আহিছিলে, তেখেতে মানে বাহিৰৰ পৰা আহিছে, অসমীয়া কথা ক'বলৈ অলপ দিগদাৰ হয়। আমি তাক সময় দিছো, আমি ধুনীয়াকে কথা পাতিছো। না, আমি হিন্দীৰে তেওঁ যিটো কৈছে আমি সেইটোকে মানিছো। ডক্তৰ যেতিয়া আহিলে পাইছো আজি কি লাগিছে অন্তৰ আমাৰ এনেকে পেলাই থৈ দিবা আহিছো বাহিৰৰ পৰা নাই, সিহঁতি ৰিলিজো তেনেকে নিদিয়ে আৰু ডেট বিলো নিলিখে। ডক্টৰো নাই, আজি 2-3 ঘণ্টা হ'ল এতিয়া ইয়াত ৰৈ থকা ইমানখিনি ৰাইজ, এজন ডক্টৰ নাই। কোন ডক্টৰ চাইছিলে বলোকা? চিকিউৰিটিবোৰো গম নাপায়, কাউণ্টাৰত বহি থকা নাৰ্ছবিলাকেও গম নাপায়। তেতিয়াহ'লে মেডিকেলখননো কেলে? অকল আমাৰ এতিয়া ডেট হৈছে বা আমাৰ পেচেণ্ট আৰু আইচিউত পেচেণ্ট আছে, সেইবিলাকৰ যদি কিবা এটা হৈছে কোনে চাব? কোনে কি কৰিব? তথাপিও আইচিউ মানে কি? ডক্টৰ কেলে নাথাকিব ইমান ডাঙৰ মেডিকেলখনত? আপোনালোকে কেতিয়া গম পালে? আপোনালোকে কি আমি 4টা বজাতে গম পালোঁ। আবেলি 4 বজাত গম হয়, তাৰ আগচোৱা তাৰ আগতে 12টাতে ঢুকালে। তাৰমানে ডিগ্লাছত দিয়া আইচিউত থৈ দিছে। পাইছো আজি কি লাগিছে অন্তৰ আমাৰ। আৰু এই অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে। আমি আপোনালোকক সেই মন্তব্য ইতিমধ্যে শুনাইছো। তেওঁলোকে বাক বিতণ্ডাতো লিপ্ত হোৱা পৰিলক্ষিত হৈছে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে, কিন্তু তেওঁলোকে কোনো উত্তৰ দিব পৰা নাই। এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে, কিন্তু সেই মৃত্যু হোৱা ব্যক্তিগৰাকীক পুনৰ চিকিৎসা কৰা হৈছে। তেওঁক ঔষধ ক্ৰয় কৰিবলৈ কোৱা হৈছে, হাজাৰ হাজাৰ টকাৰ ঔষধ ক্ৰয় কৰিছে পৰিয়ালৰ লোকে, কিন্তু সেই ব্যক্তিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু তেওঁলোকৰ ঘৰখনতো এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু শিৱসাগৰৰ এই ঘটনাই পুনৰ উদঙাইছে ব্যক্তিগত চিকিৎসালয়সমূহৰ ময়মতালি। ব্যক্তিগত চিকিৎসালয়সমূহৰ বাবে বহু ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হয়। কেতিয়াবা ৰোগীৰ জীৱনৰ লগত হেতালি খেলে তেওঁলোকে, আৰু আন কেতিয়াবা লাখ লাখ টকাৰ তেওঁলোকে বিল পৰিয়ালৰ লোকৰ ওপৰত জাপি দিয়ে। আৰু এনেকুৱা ঘটনা প্ৰায় সংঘটিত হয় অসমৰ বিভিন্ন প্ৰান্তত। আৰু শিৱসাগৰত এইবাৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ৰোগীৰ চিকিৎসা কৰা হৈছে আইচিউত, কিন্তু তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। চুকাফা ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয় এখন শিৱসাগৰত অৱস্থিত, আৰু এই চিকিৎসালয়খনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে। নিশা শিৱসাগৰত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, আৰু চিকিৎসক নথকাৰো অভিযোগ উত্থাপিত কৰিছে লোকসকলে। মন্তব্য আপোনালোকক পুনৰবাৰ এই মুহূৰ্তত শুনাইছো। চাৰিটা বজাত তেতিয়া আমি সোমাই গ'লো। ডক্টৰে এতিয়া কৈছে 1%ও নাই। তেতিয়া আমি ক'লো আপুনি আমাক ডিচাৰ্জ দিয়ক। তেতিয়া কৈছে আপোনালোক প্ৰিপেৰেশ্যন হওক। আমি যেতিয়া প্ৰিপেৰেশ্যন আহিলোঁ, তেতিয়া আমাক ডক্টৰে ক'লে আমি ডিচাৰ্জ দিব নোৱাৰোঁ, আৰু ভাৰতবৰ্ষত এনেকুৱা আইন হোৱা নাই বোলে। হোৱাট ইজ দিছ? মানে কিহৰ কাৰণে ডিচাৰ্জ দিব নোৱাৰে? মানে 1% নাই বুলি কোৱাৰ পিছত যেতিয়া তেওঁ 1% নাই বুলি ক'লে, তেতিয়া আমি তেওঁক ক'লো আমাক ডিচাৰ্জ দিয়ক। ঠিক আছে, আপোনালোকে আলোচনা কৰি আহক। তেতিয়া আমি আলোচনা কৰি আহিলোঁ। আলোচনা কৰি যেতিয়া তাত সোমালোগে যে আমাক ডিচাৰ্জ লাগে, তেতিয়া তেওঁ ক'লে আমি ডিচাৰ্জ দিব নোৱাৰোঁ, ভাৰতবৰ্ষত এনেকুৱা কোনো বোলে আইন নাইকিয়া, আমি ডিচাৰ্জ দিব নোৱাৰোঁ। মানে মানুহজন ডিপেক্ট কৰি আছে। তেতিয়া মানে কমপ্লিটলি ডেথ চাৰ্টিফিকেট জিন্দা মানুহজননো এনেকে বাহিৰতনো কেলে উলিয়াই থ'ব লাগে? ঠিক আছে, আমাক তেওঁ সেইখিনি কথা বুজাই দিব পাৰিব। ঠিক আছে, আপুনি যোনখিনি কথা এতিয়া বুজাই দিছে, মানে আপোনালোকে ৰেফাৰ কৰি লৈ যাম বুলি কৈছিলে। সেইটো যদি আমি ক'ব পাৰিলে হয় যে এই ৰিপৰ্টটো যদি অহা হ'লে তেতিয়া আমি কোনো নক'ব। এতিয়া আমাক ক'লে আপোনালোকে আমাক 2 ঘণ্টা টাইম দিয়ক। এতিয়া আমি খুলি মেলি দিম, 2 ঘণ্টাৰ ভিতৰত তেতিয়া তেওঁ ডেড হ'ব, আপোনালোকে তেতিয়া ডেড বডি লৈ যাব। ইমানখিনিলৈকে হোৱাৰ পিছতো ডক্টৰজনে কিয়, আমিতো ধুনীয়াকৈ কথা পাতিছোঁ না, কি আমি অভদ্ৰমি? আমাক সেই ডক্টৰজন লাগে এতিয়া। আমাকতো গোটেই কথাখিনিয়ে নক'লে তেওঁ।
ঠিক আছে আপুনি এজন পেচেণ্ট আপোনাক দেখিছো আপোনাৰ আগতে আমি কথা পাতিছো আপুনি আমাক ফলো কৰিছে আমি আপোনাক ফলো কৰিছো আপুনি আহি পেলাই এইখিনি কৰি দিলে এইখিনি তেওঁৱে কৰিব লাগিছিল একো নাই তেওঁ কিয় কৰিছে নগ'লে আমাক ইমানখিনি মানুহক যে ইয়াত যে হাই হুলস্থুল যে কৰালে কিয় কৰালে তেওঁ নিজৰ কাৰণেতো হ'ল ন এইখিনি এখন হস্পিটেল বেয়া কৰিবলৈ কোনো নাহে হস্পিটেল বেয়া কৰে সদায় হস্পিটেল কৰ্তৃপক্ষই ইয়াত কোনো অহা নাই কাৰোবাক মাৰিম বুলি ইয়াত আদাৰ আৰু পেচেণ্ট আছে ন এনে ক্ষেত্ৰত ডক্তৰৰ কিছুমান কৰণীয় কাম থাকে সেইখিনি সিহঁতে ভালকৈ পৰিচালনা কৰিব লাগে বুজিলে আৰু ডক্টৰ মানে কিবা আহিছিলে তেখেতে মানে বাহিৰৰ পৰা আহিছে অসমীয়া কথা ক'বলৈ অলপ দিগদাৰ আমি তাক সময় দিছোঁ আমি ধুনীয়াকৈ কথা পাতিছোঁ না, আমি হিন্দীৰে তেওঁ যিটো কৈছে আমি সেইটোকে মানিছোঁ ডক্তৰ যেতিয়া আহি এনেকৈ পেলাই থৈ দিবা আহিছো বাহিৰৰ পৰা নাই সিহঁতি ৰিলিজো তেনেকৈ নিদিয়ে আৰু ডেট বুলিও নিলিখে ডক্টৰো নাই আজি 2-3 ঘণ্টা হ'ল এতিয়া ইয়াত ৰৈ থকা ইমানখিনি ৰাইজ এজন ডক্টৰ নাই কোন ডক্টৰ চাইছিলে বলুকা চিকিউৰিটিবোৰো গম নাপায় কাউণ্টাৰত বহি থকা নাৰ্ছবিলাকেও গম নাপায় তেতিয়াহ'লে মেডিকেলখননো কেলে অকল আমাৰ এতিয়া ডেথ হৈছে বা আমাৰ পেচেণ্ট আৰু আইচিউত পেচেণ্ট আছে সেইবিলাকৰ যদি কিবা এটা হৈ যায় কোনে চাব কোনে কি কৰিব তথাপিও আইচিউ মানে কি ডক্টৰ কেলে নাথাকিব ইমান ডাঙৰ মেডিকেলখনত আপোনালোকে কেতিয়া গম পালে হা আপোনালোকে কিমান আমি 4টা বজাৰ পৰা 4টা বজাতে গম পালোঁ আবেলি 4 বজাত গম অঁ পালে তাৰ আগচোৱা তাৰ আগতে ঢুকালে তাৰ আগতে 12টাতে ঢুকালে তাৰমানে ডিগ্লাছত যেন আইচিউত থৈ দিছে পাইছোঁ আজি কি লাগিছে